আজি ফাইনেলি সময় আহি গ'ল মানুহজনক লগ কৰিবলৈ। আপোনালোকক বুজাব নোৱাৰিম যে মই কেনেকুৱা অনুভৱ কৰি আছিলোঁ। পিছে ভাত দিয়ক। এতিয়া প্ৰথমতে হোমষ্টে পাই মই বনাই আছিলোঁ ভাত। দেহা মানুহ যিহেতু ভোক লাগিলে আহোঁতে অকল ৰুটি খাই আহিছিলে। সেইকাৰণে ভাবিলোঁ প্ৰথমতে দেহাৰ কাৰণে ভাতটো বনাই লওঁ। আৰু মা খোৱাৰ পাছৰ পৰা মোৰ ফুৰিবলৈ আহিলে এটাই ৰুটিন গম পায়নে? ঘৰতো দেহাৰ কাৰণে খানা বনাব লাগিব আৰু ক'ৰবাত ফুৰিব গ'লেও একে ৰুটিন হৈ পৰে। কোনো বেলেগ যেন অনুভৱে নহয়। তথাপিও ভালে লাগে দিয়কচোন। এতিয়া পিছে চিকেনটো মই অনলাইনে দি দিছিলোঁ গম পায়নে? কাৰণ সময়ো নাছিলে আৰু দেহা মানুহ বহুতে বেছি ভোক লাগি আছিলে। এইপিনে আকৌ দেহাক ভাত পানী খুৱাই মই মানুহজনক ক'লোঁ যে মোৰ পাৰ্চেল এটা আহি আছে, সেয়া তুমি লৈ আনিবাচোন। এড্ৰেছটো তেওঁক তেনেকৈ পঠিয়াই দিছিলোঁ। আৰু গম পায়নে তাত পোৱা মানে বাৰ আকৌ গাটো ইমানেই বেছি বেয়া লাগিলে, সেইকাৰণে দৌৰা দৌৰিকৈ গৰম পানী আৰু আদা তেনেকৈ তাইক দি দিছোঁ। চাওকচোন বেচেৰীজনী হোটেল অহা মানে প্ৰথমতে বিচনাত পৰি লৈছে গম পায়নে? বেয়াও লাগিছে তাইক দেখি, ইমান মনটো ভাল কৰি আহিছিলে, পুতুকে গাটো বেয়া হৈ গ'ল। এতিয়া ভাত পানী খাই ফ্ৰেছ হ'লোঁ। মানুহজনে ফাইনেলি আহিলে। চাওকচ দেই এক্সপ্ৰেশ্যনটো কি যে হ'ল আমাৰ লগত। আমাৰ হাঁহি দেখিছে নহয়, একদম পাগল হৈ যাব। তেন্তে আগৰবোৰ জাৰ্নি চাবলৈ ছাবস্ক্ৰাইব কৰি থৈ যাব দেই। বাই।